হেল্ল' বন্ধুসকল, এই ভিডিঅ'টোত আমি এটা নতুন প্ৰজেক্টৰ বিষয়ে আলোচনা কৰিম। ৰিচেণ্টলি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা এনাউন্স কৰা হৈছে এই প্ৰজেক্ট, আৰু যিটো প্ৰজেক্টৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে অলৰেডি 1435 crore এপ্ৰুভ কৰিছে। এই প্ৰজেক্টটো হ'ল পান 2.0 বা 2.0 প্ৰজেক্ট হয়। এইটোৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াৰ দ্বাৰা কেনেধৰণৰ চেঞ্জেছ দেখা যাব, আৰু যিহেতু পান কাৰ্ডটো আপোনালোকে জানে ইনকাম টেক্সৰ লগত ৰিলেটেড হয়, তো কি চেঞ্জেছ আহিব, আমি ইনকাম টেক্সৰ লগত ৰিলেটেড কিবা চেঞ্জেছ দেখিবলৈ পাম নেকি, বা আগৰ যিখিনি পেন কাৰ্ড আছিলে সেই পেন কাৰ্ডখিনিৰ কিবা চেঞ্জ কৰিব লাগিব নেকি, বা সেইখিনি ইনভেলিড হ'ব নেকি, নতুনকৈ আমি পেন কাৰ্ড বনাব লাগিব নেকি, এইটো এটা কুৱেশ্যনো এৰাইজ হ'ব পাৰে আপোনালোকৰ মনত। তো সেইটোৰ ওপৰতো আমি আলোচনা কৰিম। এই ভিডিঅ'টোৰ ইম্পৰ্টেণ্ট যদি চাওঁ, এইটো এটা কাৰেণ্ট এফেয়াৰ্ছৰ ফালৰ পৰা ইম্পৰ্টেণ্ট আপডেট হয়, লগতে আমাৰ ডিজিটেল ইণ্ডিয়াৰ এটা গ্ৰেট ইনিচিয়েটিভ হয়, ডাঙৰ ইনিচিয়েটিভ এটা হয়। তো এই বিষয়ে সবিশেষ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া যদি আমি চাওঁ, পান 2.0 প্ৰজেক্টটো আচলতে কি হয়। এই প্ৰজেক্টটো হ'ল এটা গভাৰ্নেন্স প্ৰজেক্ট হয়, যাৰ দ্বাৰা টেক্স পেয়াৰৰ ৰেজিষ্ট্ৰেশ্যন আৰু ছাৰ্ভিচেছ, যিটো ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ লগত সেই প্ৰচেছ বা ছাৰ্ভিচটোক নতুনকৈ ৰিষ্ট্ৰাকচাৰ কৰাৰ এটা প্ৰজেক্ট হয়। এই প্ৰজেক্টটো এনাউন্স কৰিছে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা যোৱা নৱেম্বৰ মাহৰ 25 তাৰিখে। ইয়াক এপ্ৰুভ কৰা হৈছে কেন্দ্ৰীয় কেবিনেট কমিটিৰ দ্বাৰা, যিটো কমিটিয়ে শ্বেয়াৰ কৰিছিলে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। এই প্ৰজেক্টটোৱে আমাৰ ইনকাম টেক্সৰ লগত যিখিনি ৰেজিষ্ট্ৰেশ্যন ছাৰ্ভিচ আছে, সেই ছাৰ্ভিচটোক নতুনকৈ বা স্মুথ কৰিবৰ কাৰণে টেকন'লজিৰ লগত বেছিকৈ লিংক কৰাৰ এটা প্ৰজেক্ট হয়, যাতে আমাৰ যিখিনি ছাৰ্ভিচ আছে সেইখিনি স্পীডি দিব পাৰে বা কুইক ছাৰ্ভিচ কৰিব পাৰে, তাৰে কাৰণে এইটো ইন্ট্ৰডিউচ কৰিছে। লগতে ইয়াৰ খুব এটা ডিটেইলছ এতিয়ালৈ এনাউন্স কৰা নাই বা কোনো ধৰণৰ গাইডলাইন ৰিলিজ কৰা নাই, কিন্তু যেতিয়া আমাৰ প্ৰেছ ৰিলিজ কৰিছিলে, প্ৰেছ ৰিলিজত আমাৰ ইউনিয়ন মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই এটা কথা কৈছে যে পেন 2.0 দ্বাৰা আমাৰ যিখিনি আগৰ পেন কাৰ্ড আছিলে, যিখিনি পেন কাৰ্ড অলৰেডি আমাৰ মানুহে এভেইল কৰি আছে, তেখেতসকলৰ পেন কাৰ্ডত এটা নতুন বস্তু ইন্ট্ৰডিউচ কৰা হ'ব, যিটো হ'ল QR কোড। আপোনালোকে জানেই যে আজিকালি সকলো বস্তুতেই QR কোড থাকে। আধাৰ কাৰ্ডৰ পৰা ফোনপে', গুগল পে', যিমান বস্তু আছে আজিকালি চবতে, আনকি ডকুমেণ্টছতো কলেজ বা এডুকেশ্যনেল চাৰ্টিফিকেটো QR কোড আহি গৈছে। তো এই QR কোডটো এতিয়াৰ পৰা পান কাৰ্ডতো থাকিব। আৰু আপোনালোকৰ চালে ৰিচেণ্টলি যিসকলে পান কাৰ্ড বনাইছে, তেখেতসকলৰ পান কাৰ্ডতো QR কোড অলৰেডি আহি গৈছে, কিন্তু আমাৰ যিখিনি আগৰ পান কাৰ্ড আছিলে, যিখিনি আগতে এভেইল কৰিছিলে, তেখেতসকলৰ সেই চেঞ্জেছটো হোৱা নাই, বা তেখেতসকলে কৰিব লগা হোৱা নাই। মানে এইটো বস্তু QR কোডটো এতিয়ালৈ বাধ্যতামূলক হোৱা নাছিলে। তো এই প্ৰজেক্টটোৰ দ্বাৰা এই QR কোড আপগ্ৰেডেশ্যনটো এটা বাধ্যতামূলক হৈ যাব, সকলোৱে কৰিব লাগিব। লগতে ইয়াত এটা মেইন টপিক আছে, এইটো হ'ল এটা ইউনিক বা কমন বিজনেছ আইডেণ্টিফায়াৰ। সকলো বিজনেছৰ কাৰণে আমাৰ এটা কমন প্লেটফৰ্ম হৈ যাব, মানে সকলো বিজনেছ ৰিলেটেড বা ইনকাম টেক্স ৰিলেটেড, ইনকাম ৰিলেটেড, ফাইনেন্সিয়েল যিকোনো ডাটাৰ কাৰণে এটা কমন প্লেটফৰ্ম হৈ যাব। লগতে আমি জানো বৰ্তমান যিটো আমাৰ পেন কাৰ্ডৰ ছাৰ্ভিচ আছে, যিটো ছিষ্টেম আছে, সেইটো অলমষ্ট 1973 এটা এক্টৰ দ্বাৰা অনা হৈছিলে। তো এইটো এটা বহুত পুৰণা প্ৰচেছ হয়। ইয়াত কিছু লুপ হোল আছে, যাৰ দ্বাৰা আমাৰ ডাটা কিছুমান লুকাব পৰা যায়, বা কিছুমান ডাটা আমি এজেঞ্চিক নজনাকৈ ৰাখিব পাৰোঁ। তো এই নতুন প্ৰজেক্টটোৰ দ্বাৰা আমাৰ সকলোবোৰ ডাটা যাতে এটা ছাইটত পোৱা যায়, এটা ঠাইত পোৱা যায়, কোনো ধৰণৰ তাতে ডাটা যাতে চুৰি কৰিব নোৱাৰে, বা কোনো লুপ হোল নোহোৱাকৈ এটা প্ৰচেছ কৰিবৰ কাৰণে এইটো এটা প্ৰচেছ হয়। লগতে আমাৰ ইকো ফ্ৰেণ্ডলি হ'বৰ কাৰণে এইটো এটা ষ্টেপ লোৱা গৈছে। আপোনালোকে জানে আজিকালি ডিজিটেল ইণ্ডিয়া চলি আছে, তো ডিজিটেল ইণ্ডিয়াৰ অধীনত এইটো এটা নতুন ষ্টেপ লোৱা হৈছে। তো আৰু লগতে যিখিনি আমাৰ আগৰ পেন কাৰ্ড আছিলে, যিটো আগৰ পেন কাৰ্ডৰ ছাৰ্ভিচ আছিলে, তাৰ এটা আপগ্ৰেডেশ্যন হয়, মানে পান কাৰ্ডখিনিক মোৰ চিকিউৰ কৰিবৰ কাৰণে, মোৰ ফাংচনেল কৰিবৰ কাৰণে এইটো এটা আপগ্ৰেডেশ্যন হয়। তো যিখিনি আপোনালোকৰ আগৰ পেন কাৰ্ড আছিলে, তেখেতে কেন্দ্ৰীয় মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই অলৰেডি জনাইছে, আমাৰ ইণ্ডিয়াত ইতিমধ্যে 78 crore পেন কাৰ্ড ইছ্যু হৈ আছে। সেই গোটেই পেন কাৰ্ডখিনিকে কাৰণেই এই ছাৰ্ভিচটো এপ্লিকেবল হ'ব। সকলোৱে ইয়াক এভেইল কৰিব লাগিব, বা চেঞ্জেছখিনি কৰিব লাগিব। য'ত 98% ইণ্ডিভিজুৱেল আছে, মানে আমাৰ ইণ্ডিভিজুৱেল মানে পাৰ্চন আছে। লগতে বাকী 2% আপোনালোকৰ কোম্পেনী হ'ব পাৰে, কোনো ৰেজিষ্ট্ৰেশ্যন বা থকা অৰ্গেনাইজেশ্যন, ট্ৰাষ্ট, এইবোৰ হ'ব পাৰে। এতিয়া যদি আমি চাওঁ যে পান 2.0 প্ৰজেক্ট যিটো আহিব, বা যিটো ইন্ট্ৰডিউচ অলৰেডি কৰিলে, এনাউন্স কৰিলে, এই ছাৰ্ভিচটোৰ পৰা, এই প্ৰজেক্টটোৰ পৰা কি ধৰণৰ
বেনিফিট হ'ব আমাৰ চিটিজেনৰ। ফাৰ্ষ্ট অফ অল ইয়াৰ যিটো মূল বেনিফিট যদি আমি চাব যাওঁ, ষ্ট্ৰীম লাইন প্ৰচেছ, মানে আমাৰ যিখিনি প্ৰচেছ হ'ব, আগতে আপুনি পান কাৰ্ডৰ কাৰণে এপ্লাই কৰিব বা পান কাৰ্ডৰ ইনকাম টেক্সৰ ৰিলেটেড যিখিনি ছাৰ্ভিচ আছিলে, গোটেই ছাৰ্ভিচটো এটা লেংথি প্ৰচেছ আছিলে বা ফিজিকেল আছিলে, কিছুমানত ডিজিটেল আছিলে। এতিয়া হ'ব কি গোটেইখিনি ডিজিটেলাইজ প্ৰচেছ হৈ যাব, লগতে ইয়াক কম টাইম টেকিং হ'ব, মানে কুইক প্ৰচেছিঙৰ এটা প্ৰচেছ কৰিবৰ কাৰণে এইটো ষ্টেপ হয়। লগতে এটা আছে ডাটা কনচিষ্টেঞ্চি, মানে আমাৰ যিখিনি ডাটা আছে সি এঠাইতেই থাকিব, ছিংগুল চ'ৰ্চ হ'ব, এক ঠাইতে গোটেইবোৰ ডাটা ইণ্টিগ্ৰেটেডভাৱে থকাৰ এটা ছিষ্টেম নতুনকৈ ইণ্ট্ৰডিউচ কৰিব গৈ আছে। নেক্সট বেনিফিটটো যদি চাওঁ, এইটো এটা ইকো ফ্ৰেণ্ডলি এপ্ৰ'চ হ'ব, য'ত আমাৰ পেন কাৰ্ডৰ কোনো হাৰ্ড কপি নাথাকিব, এইটো এটা পেপাৰলেছ হৈ যাব, ফুল্লি ডিজিটেলাইজ হৈ যাব। লগতে যিহেতু পেন 2.0টো ফুল্লি ডিজিটেলাইজ প্ৰচেছ হ'ব, ইয়াত আমাৰ চবতকৈ বেছি জৰুৰী এটা বস্তু আহি যাব, যাতে যিহেতু আমাৰ সকলোবোৰ ডাটা এটা ঠাইতে হ'ব, ছিকিউৰিটিৰ কথাটো বেছি জৰুৰী হৈ যাব। আৰু এই প্ৰজেক্টটোৰ দ্বাৰা আমাৰ এটা বেনিফিট হ'ব যে ছিকিউৰিটি যিটো আছে সেই ছিকিউৰিটিটো এনহেঞ্চ কৰা হ'ব, মানে ছিকিউৰিটিটো বেছি কৰা হ'ব। এইখিনি হ'ল আমাৰ পেন কাৰ্ডৰ নতুন পেন যিটো 2.0 প্ৰজেক্ট আছে, ইয়াৰ বেনিফিট যদি আমি চাওঁ। এতিয়া যদি আমি চাওঁ, এই যিখিনি আমাৰ নতুন প্ৰজেক্ট আহিলে আমি নতুনকৈ পেন কাৰ্ড বনাব লাগিব নেকি, আমাৰ আগৰ পেন কাৰ্ডখন ইনভেলিড হৈ যাব নেকি? তো এই কুৱেশ্যনটোৰ যদি ডাইৰেক্ট এনচাৰ দিব যাওঁ, এইটো ন', মানে আমাৰ আগৰ পেন কাৰ্ডখনেই ভেলিড থাকিব, আমি কোনো ধৰণৰ নতুন পেন কাৰ্ড বনাব নালাগে, আগৰ পেন কাৰ্ডখন থাকি যাব। কিন্তু আমি যিখিনি আপগ্ৰেডেশ্যন আহিব, সেই আপগ্ৰেডেশ্যনখিনি কৰাব লাগিব, যদিহে কিছু আপগ্ৰেডেশ্যন হয়তো এতিয়ালৈ ৰিভিল কৰা নাই বা জনোৱা নাই, তো হয়তো ইয়াতকৈ নতুন আৰু কিবা ইন্ট্ৰডিউচ কৰিব পাৰে বা জনাব পাৰে গাইডলাইনত, কিন্তু এটা অলৰেডি কৈ দিছে যে QR কোড এটা আহিব। তো এই বস্তুখিনি আমি বাধ্যতামূলকভাৱে সকলোকে কৰিব লাগিব, কিন্তু ইয়াত আমাৰ কোনো ধৰণৰ ফিজ আমি পে'মেণ্ট কৰিব নালাগে, এইটো ফ্ৰী অফ কষ্ট হ'ব। ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বা মিনিষ্ট্ৰীৰ ফালৰ পৰা এইটো আমাক ফ্ৰী অফ কষ্ট কৰি দিয়া হ'ব, ইয়াৰ কাৰণে আমি কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। তো এই ভিডিঅ'টোত এইখিনিয়ে আছিলে। আই হোপ আপোনালোকে গোটেইখিনি কথা বুজি পাইছে। কিবা যদি ধৰণৰ ডাউট থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।